হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে জ্ঞান চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, যোৱা 15 ছেপ্টেম্বৰ 2014 ADRE 2ত হৈ যোৱা এক্সামৰ কুৱেশ্যন পেপাৰৰ এনচাৰ কিবোৰ এই ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে গোটেইকেইটা পাৰ্টৰে এনচাৰ কিবোৰ এই ভিডিঅ'টোত পাই যাব। আহক এতিয়া আমি কুৱেশ্যনৰ এনচাৰখিনি চাই লওঁ। প্ৰথমতে ইংলিছৰ পাৰ্টটো চাই ল'ব। দ্য অপজিট ৱাৰ্ড অফ ফ্ৰেণ্ড। ফ্ৰেণ্ডৰ অপজিট ৱাৰ্ড এইটো হ'ব এনচাৰ 4। দ্য এণ্টনিমছ অফ সৰো, এনচাৰ হ'ব জয়। তাৰ পিছৰটো চাব, হুইচ অফ দ্য ফলোয়িং ৱাৰ্ড ৰেফাৰ্ছ মাইছেল্ফ, এনচাৰটো হ'ব আই। নেক্সট, দ্য কালেক্টিভ নাউন অফ ডগ, এনচাৰ হ'ব পেক। তাৰ পিছৰটো চাব, হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ফিছ, এনচাৰ হ'ব স্কুল অৰ চ'ল। স্কুল হ'ব পাৰে বা চ'লো হ'ব পাৰে। যদি অপশ্যনত স্কুল আছে তেতিয়াহ'লে স্কুল হ'ব, আৰু যদি চ'ল আছে চ'ল হ'ব। হোৱাট ইজ দ্য চিমিলাৰ ৱাৰ্ড অফ এলিভেটেড, ইয়াৰে এনচাৰটো হ'ব প্ৰমোটেড। তাৰ পিছৰ কুৱেশ্যনটো চাব, হুইচ অফ দ্য ফলোয়িং পাংচুৱেশ্যন মাৰ্কছ ইজ কল্ড হাইফেন, হাইফেনটো হ'ব এনচাৰটো হ'ব এইটো হাইফেন। হুইচ অফ দ্য ফলোয়িং পাংচুৱেশ্যন মাৰ্কছ ইজ এপষ্ট্ৰফি, এপষ্ট্ৰফি হ'লে এইটো চিম্বল ওপৰৰ ফালে। নেক্সটটো হ'ল ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন ফৰ লাইফ হিষ্ট্ৰী ৰিটেন বাই এনাডাৰ পাৰ্চন, এইটো হ'ব বায়'গ্ৰাফি। তাৰ পিছৰটো চাব, চাৰ্কল, জিঅ'মেট্ৰি, পয়েট্ৰি। যদি অপশ্যনত লেংগুৱেজ আছে লেংগুৱেজ হ'ব, আৰু যদি লেংগুৱেজৰ ঠাইত লিটাৰেচাৰ আছে লিটাৰেচাৰ হ'ব। তাৰ পিছৰ কুৱেশ্যনটো চাব, হোৱাট ইজ দ্য অপজিট অফ চিপ, চিপৰ অপজিট হ'ল এক্সপেঞ্চিভ। চিপ মানে কম দামী, এক্সপেঞ্চিভ মানে দামী। চিমিলাৰ ৱাৰ্ড অফ ফিউৰিয়াছ, ফিউৰিয়াছৰ সমাৰ্থক শব্দ হ'ল এংৰি। তাৰ পিছৰটো চাব, চুজ দ্য কাৰেক্ট অপশ্যন, ইজ ইয়'ৰ ব্ৰাদাৰ টু দ্য জিম, এনচাৰ হ'ব গয়িং। নেক্সটটো চাব, আইডেণ্টিফাই দ্য ইনকাৰেক্ট স্পেল্ড, কোনটো অশুদ্ধকৈ আছে। ইয়াৰে যিটো মেট্ৰেছ আছে এইটো অশুদ্ধ হয়। তাৰ পিছৰটো চাব, ফিল ইন দ্য ব্লেংকছ, হি কেন জাম্প ভেৰি, এইটো এনচাৰ হ'ব হাই। হোৱাট ইজ দ্য মিনড বাই টু গেট দ্য গ্ৰীণ ছিগনেল, টু গেট দ্য গ্ৰীণ ছিগনেলৰ অৰ্থটো হ'ল টু গেট পাৰ্মিশ্যন। তাৰ পিছৰটো চাব, মিনিং অফ ইন এ নাটছেল, ইয়াৰে অৰ্থটো হ'ল ইন শ্বৰ্ট। নেক্সটটো হ'ল চিননিম অফ লেমেণ্ট, ইয়াৰে চিননিমটো হ'ব মৰ্ণ। তাৰে পিছৰটো হ'ল হি কেন ৰান ভেৰি ফাষ্ট, ভাৰ্বটো উলিয়াব দিছে। আচলতে ইয়াতে দুটা ভাৰ্ব আছে, এইটো হ'ল অক্সিলিয়েৰী ভাৰ্ব আৰু এইটো হ'ল মেইন ভাৰ্ব। যদি অক্সিলিয়েৰী ভাৰ্ব উঠিছে কেন হ'ব, আৰু যদি মেইন ভাৰ্ব উঠিছে ৰান হ'ব। নেক্সটটো চাই ল'ব, উই ডেছ নেশ্যনেল এনথেম এভৰি মৰ্ণিং এট স্কুল, উই চিং হ'ব, উই চিং। তাৰ পিছৰটো চাব, এইবাৰ আহিল জেনেৰেল নলেজ। ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি, এনচাৰটো হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। শংকৰদেৱৰ আইতাকৰ নাম কি আছিল, এনচাৰ হ'ব খেৰসুতি। তাৰ পিছৰটো চাব, আটাইতকৈ পুৰণি বেদখন কি, এনচাৰ হ'ব ঋগ্বেদ। অলকানন্দা গীতৰ গীতিকাৰ কোন আছিল, এনচাৰ হ'ব মৈত্ৰী পাটৰ। ৰংবং তেৰাঙে ৰচনা কৰা কিতাপখন কি, ৰংমিলিৰ হাঁহি। বাঁহেৰে সজা বাদ্য, টকা। তাৰ পিছৰটো চাব, ৰাজ্যসভাৰ অধ্যক্ষ কোন, ভাৰতৰ উপ ৰাষ্ট্ৰপতি।
ৰাষ্ট্ৰপতিক কোনে শপত পাঠ কৰোৱায়? চিফ জাষ্টিচ অফ ইণ্ডিয়া। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত পাঠ কৰোৱায়। নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? গোলাঘাট। টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? যোৰহাট। নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰাইম মিনিষ্টাৰ। তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়া কি খেলৰ সৈতে জড়িত? লন বল। দীপা কৰ্মকাৰ কি খেলৰ সৈতে জড়িত? জিমনাষ্টিক। আহোমৰ সেই ৰাজধানী কি? যোৰহাট। অসমে কোন দুখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে? ভূটান, বাংলাদেশ। গ্ৰীণলেণ্ড কোনখন দেশত আছে? ডেনমাৰ্ক। ৰূপৰ ৰাসায়নিক সংকেত Ag। জালিয়ানৱালাবাগ ক'ত আছে? পাঞ্জাৱ, অমৃতসৰ। এণ্ডিজ পৰ্বত ক'ত আছে? চাউথ আমেৰিকা বা চাউথ আমেৰিকাত থকা পৰ্বতমালা হ'ল এণ্ডিজ। বিষুৱ ৰেখা কৰ্কটক্ৰান্তি আৰু মকৰক্ৰান্তি পাৰ হৈ যায় কোন মহাদেশৰ মাজেৰে? এইটো হ'ব আফ্ৰিকা মহাদেশ। শান্তশিষ্ট হৃষ্টপুষ্ট মহাদস্তৰ ৰচক কোন? ভৱেন্দ্ৰনাথ শইকীয়া। 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? জগদীপ ধনখৰ। 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? জো বাইডেন। বসুন্ধৰা আঁচনি কিহৰ লগত জড়িত? ভূমিপট্টা। লায়ন অফ মিছৰ নামেৰে কাক জনা যায়? টিপু চুলতান। ৱাটাৰলু যুদ্ধত জড়িত ব্যক্তিজন কোন? নেপোলিয়ন। সাগৰৰ তলিত ভূমিকম্পৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঢৌক কি নামেৰে জনা যায়? ছুনামি। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অক্ষ বাহিনীত থকা দেশখন আছিল জাপান। অপশ্যনত থকা জাপানটো হ'ব। ৰঙাত বগা ক্ৰছ কোনখন দেশৰ জাতীয় পতাকাত আছে? ছুইজাৰলেণ্ড। ভাৰতৰ আটাইতকৈ পশ্চিমত থকা ৰাজ্যখন গুজৰাট। আন্তৰ্জাতিক উৎসৱ কুলু দশেৰা ক'ত অনুষ্ঠিত হয়? হিমাচল। আংখৰৱাট কোনখন দেশত আছে? কম্বোডিয়া। কোনটো হিমালয়ৰ শৃংগ নহয়? আনাইমুদি। গ্ৰেট বেৰিয়াৰ ৰিফ ইন হুইচ কণ্টিনেণ্ট? গ্ৰেট বেৰিয়াৰ ৰিফ কোন মহাদেশত আছে? অষ্ট্ৰেলিয়া। গীতা প্ৰেছ কোন ৰাজ্যত আছে? UP, উত্তৰ প্ৰদেশ। অনুমতি অবিহনে প্ৰশ্নৰ বাবে সংসদৰ অধিৱেশনত দিনৰ সময় কোনটো? 0 আৱাৰ। কোনবোৰ দেশৰ মাজত বেৰিং ষ্ট্ৰেইট আছে? ৰাছিয়া এণ্ড আলাস্কা। ৰাছিয়া আৰু আলাস্কাৰ মাজত। আমেৰিকা। কাঞ্চীপুৰম ৰেচম শাৰী কোন ৰাজ্যৰ? তামিলনাডু। বেডমিণ্টন প্লেয়াৰ চিনাক্ত কৰক। অপশ্যনৰ পুলেলা গোপীচান্দ হ'ব। 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনটো খেলত পদক জিকিব নোৱাৰিলে? টাইকোৱাণ্ডো। নেক্সটটো চাব। ডায়মণ্ড লীগ ইজ ফৰ হুইচ স্পৰ্ট? ট্ৰেক এণ্ড ফিল্ড। এনচাৰ। হোৱেৰ ইজ দ্য নেশ্যনেল ৱাৰ মেমৰিয়েল? ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক ক'ত আছে? নতুন দিল্লীত আছে। কোনটো সংগঠন বাণিজ্যিক বাহনৰ ব্যৱসায়ত নাই? লাৰ্চেন এণ্ড টাৰ্বো। হুইচ ইজ নট এ ক্লাছ 1 কেটাগৰী অফ লেবাৰ? কেচি। ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো ত্ৰিসংযোগত আছে? ভূটান, আছাম এণ্ড অৰুণাচল প্ৰদেশ। হুইচ ইজ নট এ ইউটি অফ ইণ্ডিয়া? মালদ্বীপ। অপশ্যনৰ মালদ্বীপটো ইউনিয়ন টেৰিটৰী নহয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা দ্বীপ ৰাজ্যৰ ভিতৰত কোনখন? হাৱাই দ্বীপ। ভলকেনিক হট ৱাটাৰ বাৰ্ষ্ট ফ্ৰম গ্ৰাউণ্ড ইজ কল্ড? মাটিৰ পৰা বিস্ফোৰিত আগ্নেয়গিৰি গৰম পানী কি বুলি কোৱা যায়? গিজাৰ। নেক্সটটো চাব। হুইচ ইজ নট এ কম্পনেণ্ট অফ কনষ্টিটিউশ্যন? কোনটো সংবিধানৰ উপাদান নহয়? কেন্দ্ৰৰ নিৰ্দেশনামূলক অধিকাৰ। কণ্টিনিউৱাছ ৰাইজ ইন প্ৰাইচ লেভেল ইজ কল্ড? মুদ্ৰাস্ফীতি। এনচাৰ হ'ব মুদ্ৰাস্ফীতি। তাৰপিছৰটো হ'ল
দে NRLM-ৰ ফুল ফৰ্ম কি? দীনদয়াল অন্ত্যোদয়া যোজনা, নেশ্যনেল ৰুৰেল লাইভলিহুড মিছন। হুইচ ইজ নট চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চ অফ ইণ্ডিয়া, কোনটো ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী নহয়? ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ। নেক্সটটো হ'ল ফেমাছ পেইণ্টাৰ হ'ল ভিনচেণ্ট ভেন গ'গ। পাৱাৰ হাউচ অফ এনিমেল চেল, প্ৰাণীৰ কোষৰ পাৱাৰ হাউচ মাইটকণ্ড্ৰিয়া বুলি কয়। উত্তৰ পূবৰ পৰ্বতমালাক বেৰেল ৰেঞ্জ বুলি কয়। কোনখন দেশত সাগৰৰ পাৰ নাই? কোনখন দেশ সাগৰৰ সৈতে সংযুক্ত নহয়? এইটো হ'ল আফগানিস্তান। এনচাৰ। তাৰপিছতো 5 pH স্তৰত এচিডিক বা ক্ষাৰীয়। যদি pH লেভেলটো 5 হয় তেতিয়াহ'লে এচিডিক হ'ব। তাৰপিছত হ'ল হুইচ ৱাটাৰ ইজ এলকেলাইন, কোনটো পানী ক্ষাৰীয়? সাগৰৰ পানী ক্ষাৰীয়। জানুৱাৰী 2024 গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে আছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন। চেন্নাইৰ পৰা বিমান এখন গুৱাহাটীমুখে আহি আছে, এই ক্ষেত্ৰত বিমানৰ দিশ কোন দিশৰ অভিমুখে উৰিব? ইয়াৰ এনচাৰটো হ'ব দক্ষিণৰ পৰা পূবলৈ। এবাৰ মেথছখিনিত চাই ল'ব। ইয়াৰে যিটো কুৱেশ্যন আছে 1/2, √1/2, √1/3, √1/4 আৰু √2/3, ইয়াৰে সৰ্বনিম্ন কোনটো হ'ব? ইয়াৰে সৰ্বনিম্ন হ'ব অপশ্যন D2। তাৰপিছতটো চাব, ইয়াৰে দুটা সংখ্যা 2:3 অনুপাতত আছে আৰু সিহঁতৰ লসাগু আৰু গসাগুৰ পূৰণফল হৈছে 96। সংখ্যা দুটাৰ যোগফল কিমান হ'ব? ইয়াৰে শুদ্ধটোতো হ'ব C2, 20 হ'ব। তাৰপিছতো চাব, মই কেৱল এনচাৰকেইটা কৈ গৈছোঁ। x/3 = y/4 = z/7, তেন্তে x + y + z/2z মান, এইটোৰ মান কিমান হ'ব? ইয়াৰে এনচাৰটো হ'ব C2 হ'ব 2। তাৰপিছতো চাব, দুটা বৃত্তৰ ব্যাসাৰ্ধৰ অনুপাত 2:3, এই বৃত্তবোৰৰ ক্ষেত্ৰফলৰ অনুপাত কি হ'ব? ইয়াৰে এনচাৰটো হ'ব B2 হ'ব 4:9। তাৰ 5 নম্বৰটো চাব, 1 মিটাৰ কিউব আয়তনৰ এটা ঘনকৰ পৰা 1 চেণ্টিমিটাৰ কিউব আয়তনৰ কিমানটা ঘনক কাটি উলিয়াব পৰা যায়? ইয়াৰে এনচাৰটো হ'ব অপশ্যন B2, 10⁶। তাৰপিছতো চাব, কোনো এটা সংখ্যাৰ প্ৰথমে 20% বৃদ্ধি কৰা হ'লে তাৰ পিছত 20% হ্ৰাস কৰা হয়, মুঠতে সংখ্যাটোৰ মুঠ সলনি কিমান হ'ব? ইয়াৰে উত্তৰটো হ'ব 16% ডিক্ৰিজ, মানে 16% হ্ৰাস হ'ব। তাৰপিছতো চাব, XCIৰ ৰোমান সংখ্যাত কিমান হ'ব? XCIৰ ৰোমান সংখ্যাত হ'ব 91, এনচাৰটো হ'ব 91। তাৰপিছতো আছে 2^x = 32, x-ৰ ভেলুটো লাগে। ইয়াৰে এনচাৰটো হ'ব x-ৰ ভেলু হ'ব 5। যদি 43 × 5 সংখ্যাটো 9ৰে বিভাজ্য হয় তেন্তে x-ৰ মান কিমান হ'ব? এইটো x-ৰ মান হ'ব 6, এনচাৰটো হ'ব 6। তাৰপিছতো চাব, 5টা ক্ৰমিক অযুগ্ম সংখ্যাৰ যোগফল 95 হ'লে ডাঙৰ সংখ্যাটো কিমান হ'ব? ইয়াৰ এনচাৰটো হ'ব 23। 11 নম্বৰটোত আছে 100% of 100 + 200% of 200 is, ইয়াৰে এনচাৰটো হ'ব 500। এইটো 12 নম্বৰ, এইটোৰ এনচাৰটো হ'ব 4। এজন মানুহে 12 কিলোমিটাৰ দূৰত্ব 15 মিনিটত অতিক্ৰম কৰিব পাৰে, মানুহজনৰ বেগ কিমান হ'ব? এইটোৰ এনচাৰটো হ'ব 48 কিলোমিটাৰ/h। তাৰপিছতো
চাব 1ৰ পৰা আৰম্ভ কৰি প্ৰথম 7টা যুগ্ম সংখ্যাৰ যোগফল হৈছে এইটো হ'ব 49 এনসাৰ হ'ব 49 তাৰ পিছৰটো চাই ল'ব যদি c সমান a + b হোল স্কয়াৰ আৰু d সমান a - b হোল স্কয়াৰ তেন্তে c - d কিমান হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 4ab তাৰ পিছৰটো চাব 2 to the power 6 4 to the power 4 5 কিউব আৰু 3 to the power 5 মানে ডাঙৰ কোনটো হ'ব আৰু সৰু কোনটো হ'ব ইয়াৰে ডাঙৰ হ'ব 4 to the power 4 টো হ'ব ডাঙৰ আৰু সৰুটো হ'ব 2 to the power 6 তাৰ পিছৰটো চাব এটা সমকোণী ত্ৰিভুজৰ ভূমি আৰু উচ্চতা সমান ইয়াৰ তৃতীয় বাহু 2√2 সেন্টিমিটাৰ হলে ইয়াৰ ক্ষেত্ৰফল কিমান হ'ব ইয়াৰে এনসাৰটো হ'ব 2 সেন্টিমিটাৰ স্কয়াৰ আৰু মিটাৰত থাকিলে 2 মিটাৰ স্কয়াৰ হ'ব তাৰ পিছৰটো চাব এটা সাইকেলৰ পেডেল দুবাৰ মাৰিলে চকা তিনিবাৰ ঘূৰে চকাটোৰ ব্যাসাৰ্ধ 70 সেন্টিমিটাৰ হলে পেডেল 10 বাৰ মাৰিলে কিমান দূৰত্ব অতিক্ৰম কৰিব ইয়াৰে এনসাৰটো হ'ব 2100 পাই সেন্টিমিটাৰ তাৰ পিছৰ কোৱেশ্যনটো চাব a is to b equal 3 then find 144a is to 36b ইয়াৰে এনসাৰটো হ'ব 21:1 বা 12 তাৰ পিছৰটো চাব a man invests certain amount of money in a company he becomes double in a month but the company deduct rupees 120 at the end of month a man invests rupees 105 after 3 months he will become এটোৰ এনসারটো হ'ব 0 21 নম্বৰটো এইটো চাব প্ৰাইম নাম্বাৰ এইটো চাব প্ৰাইম নাম্বাৰছ বিটুইন 80 and 100 80 আৰু 100ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে ইয়াত আছে 83 না 89 97 তাৰমানে তিনিটা তাৰ পিছত হল সৰল সূত্ৰত কোনো ধনৰাশি 12 বছৰত দুগুণ হয় সূত্ৰৰ হাৰ কিমান হ'ব এইটো সূত্ৰ হ'ব 8 সমস্ত 3/1 তাৰ পিছৰটো চাব আটাইতকৈ সৰু সংখ্যাটো নিৰ্ণয় কৰা যি 8 6 আৰু 12ৰে বিভাজ্য 8 6 আৰু 12ৰে বিভাজ্য আটাইতকৈ সৰু সংখ্যাটো হ'ব 24 এনসাৰ 4 মিটাৰ বাহুৰ এটা বৰ্গৰ ভিতৰত আঁকিব পৰা আটাইতকৈ ডাঙৰ বৃত্তৰ ক্ষেত্ৰফল কিমান হ'ব এইটোৰ এনসাৰটো হ'ব 88/7 সেন্টিমিটাৰ স্কয়াৰ তাৰ পিছৰটো চাব কোনো এটা সংখ্যাৰ বৰ্গৰ পৰা সংখ্যাটো 3 গুণ বিয়োগ কৰিলে সংখ্যাটো পোৱা যায় সংখ্যাটো কিমান হ'ব ইয়াৰে এনসাৰ হ'ব 4 তাৰ পিছৰটো চাই ল'ব এটা ভগ্নাংশৰ লবৰ লগত 4 পূৰণ আৰু হৰৰ লগত 9 পূৰণ কৰি পোৱা সংখ্যাটোৰ প্ৰতিক্ৰম কি হ'ব ইয়াৰে এনসাৰটো হ'ব 9/4 তাৰ পিছৰটো চাব তিনিটা অংকৰ আটাইতকৈ সৰু যুগ্ম সংখ্যা আৰু আটাইতকৈ ডাঙৰ যুগ্ম সংখ্যাৰ পাৰ্থক্য কি হ'ব ইয়াৰে এনসাৰটো হ'ব 2 তাৰ পিছৰটো চাব 1250 সংখ্যাটোৰ লগত কি পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব ইয়াৰে এনসাৰ হ'ব 2 তাৰ পিছত আছে a + b = 8 b + c = a + b = 8 b + c = 20 c + a = 18 find a² + b². ইয়াৰ এনসাৰ হ'ব 34 তাৰপিছৰটো ফাইণ্ড মেডিয়ান অফ -1 2 3 ইয়াৰে মেডিয়ানটো উলিয়াব লাগে ইয়াৰে মেডিয়ানৰ এনসাৰটো হ'ব 2 ফাইণ্ড দ্য ভ্যালু অফ কুৱেশ্যন মাৰ্কত কি আহিব
ইয়াৰে কুৱেশ্যন মাৰ্কত আহিব 67 তাৰপিছত এই কুৱেশ্যনটোৰ এনচাৰ হ'ব 2 into 10 to the power 4 তাৰপিছত এইটোৰ এনচাৰ হৈছে যে প্ৰজেক্ট ইজ কোডেড এজ RPJ এইটো কোড কৰিছে এতিয়া ইয়াৰ পৰা কি কোড আমি পাম ইয়াৰ পৰা পাম আমি ORBITSC এইটো পাম তো কনভাৰ্ট 2.19 ওপৰত বাৰ এটা আছে এইটো আমি ফ্ৰেকশ্যনত নিব লাগে এইটো ফ্ৰেকশ্যনত নিলে ইয়াৰে এনচাৰটো হ'ব 217/99 চ' ফ্ৰেণ্ডছ ভিডিঅ'টোত কেইটামান কুৱেশ্যন ৰৈ গৈছে নেক্সট এটা ভিডিঅ' বনাম নেক্সট ভিডিঅ'টোত গোটেই কুৱেশ্যন পেপাৰখন লৈ আহিম সেই কুৱেশ্যন পেপাৰখনৰ পৰা এনচাৰবিলাক আপোনালোকক উলিয়াই দিম চ' ফ্ৰেণ্ডছ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ